আমি কারাপ্টেড মানুহবিলাকক হেল্প কৰোঁ খাতিৰে তেওঁলোকে কাৰাপশ্যন কৰিব পাৰে গতিকে আপোনালোকক যদি কোনোবাই কাৰাপশ্যন কৰিব চেষ্টা কৰে তেনেকুৱা ক্ষেত্ৰত এনেকুৱা ধৰণৰ আপুনি আৰু প্ৰথমে এই যিটো পইচা আছে এই পইচাটো চৰকাৰে কৈছে যে 1 লাখ টকা চৰকাৰে আপোনালোকক সাবসিডি হিচাপে দিব মানে এইটো ঘূৰাৰ প্ৰয়োজন নাই বা আপোনালোকৰ মাজৰ বহুতো লোকে মোক সুধি আছে যে অৰুণোদয় আঁচনি যিবোৰ ফৰ্ম আছে এই ফৰ্মবোৰ কেতিয়ালৈকে দিয়া হ'ব ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিৰ এই ভিডিঅটোত মই আপোনালোকৰ কাৰণে 4টা ইনফৰমেশন লৈ আনিছো আৰু এই 4টা ইনফৰমেশন আপোনালোকে জানি থোৱাটো বা লৈ থোৱাটো বহুত বেছি প্ৰয়োজনীয় আপোনালোকৰ যদি SBI এটা একাউণ্ট আছে তেনেহলে SBI তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ জাননী বা আপডেট জাৰি কৰা হৈছে যেটো প্ৰত্যেকজন SBI কনজিউমাৰ কাৰণে গুৰুত্বপূৰ্ণ হয় গতিকে আপোনালোকৰ যদি SBI বেংকত একাউণ্ট আছে তেনেহলে ভিডিঅটো আপুনি শেষলৈকে চাব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান আঁচনিখনত যদি আপোনালোকে আবেদন কৰিছিলে যিখন আঁচনিৰ জৰিয়তে চৰকাৰে যুৱক যুৱতীসকলক ব্যৱসায় কৰিবৰ কাৰণে বা তেওঁলোকৰ যেটো কাম আছে হেতু আগবঢ়াই নিবৰ কাৰণে এটা পইচা দিয়া কথা কৈছিলে ইয়াক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে আপুনি যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান আঁচনিখনৰ কাৰণে ৰেজিষ্ট্ৰেচন কৰি থৈছে তেনেহলে এই আপডেটটো আপোনালোকে নোলোৱাকৈ নেযাব শেষৰ যেটোটা আপডেট আহিছে এটোটা হৈছে অৰুণোদয় আঁচনি আৰু PM কিষাণ আঁচনিখনক লৈ অৰুণোদয় আঁচনি ফৰ্মসমূহ কেতিয়ালৈকে দিয়া হ'ব আৰু PM কিষাণ সন্মান নিধি আঁচনিখনৰ যেটো 19 নম্বৰ কিস্তিৰ পইচা এই পইচাটোৰ আগতে আপোনালোকৰ কিষাণ ৰেজিষ্ট্ৰেচনটো আপুনি কৰি থোৱাটো জৰুৰী হয় নে নহয় এইটো বিষয়ে আপোনালোকে ভিডিঅটোত জানিব পাৰিব গতিকে ভিডিঅটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইনফৰমেটিভ হ'ব সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅটোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅটোত লাইক এটা কৰি দিও চেনেলটোলৈ যদি প্ৰথম আহিছিল সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ ৰেগুলাৰ চাই থাকিবৰ কাৰণে আহক এতিয়া ভিডিঅটো আৰম্ভ কৰো এতিয়া প্ৰথম যেটো খবৰ আহিছে এটো আহিছে SBI তৰফৰ পৰা বৰ্তমান আপোনালোক সকলো অৱগত যে আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ জৰিয়তে এতিয়া যিকোনো কাম অতি সহজতে কৰিব পৰা যায় কাৰবাৰ ফেক ভিডিঅ কাৰবাৰ ফেক ফটো যিকোনো ধৰণৰ বস্তু মান সেকেন্ডৰ ভিতৰতে বনাই দিব পৰা যায় গতিকে SBI তৰফৰ পৰা এটা ওয়াৰ্নিং জাৰি কৰা হৈছে কিছুমান ডিপ ফেক ভিডিঅ ইন্টাৰনেটত এৰি দিয়া হৈছে যত কোৱা হৈছে কিছুমান ইনভেষ্টমেন্ট স্কিমৰ বিষয়ে কোৱা হৈছে যত হাই ৰিটাৰ্ণৰ কথা কৈছে মানে হে যেটো ইনভেষ্টমেন্ট স্কিম হেতু যদি আপোনালোকে কৰে তেনেকুৱা ক্ষেত্ৰত আপুনি হাই ৰিটাৰ্ণ পাব এনেকুৱা ধৰণৰ বহুত বিলাক কিছুমান ফেক ভিডিঅ ইন্টাৰনেটত এৰি দিছে গতিকে আপোনালোক যদি এজন SBI কনজিউমাৰ হয় বা যিকোনো আপোনালোকৰ যদি বেংকত একাউণ্ট আছে তেনেকুৱা ক্ষেত্ৰত আপুনি যদি কিবা ভিডিঅ দেখে যত কয় যে আপুনি ইয়াত যদি ইনভেষ্টমেন্ট কৰে তেনেকুৱা ক্ষেত্ৰত আপুনি ইমানটো ৰিটাৰ্ণ পাব যত এটা মানে ধৰি লওক ইম্পসিবল হাই ৰিটাৰ্ণ এটা আপোনাক কোৱা হৈছে আৰু হেবিলাক লিংকত যদি আপোনালোকে ক্লিক কৰি এনেকুৱা ধৰণৰ যদি আপোনালোকে ইনভেষ্টমেন্ট কৰিবলৈ চেষ্টা কৰে তেনেহলে আপুনি সমস্যাত পৰিব পাৰে মানে আপোনালোকৰ যেটো একাউণ্ট আছে হেতু খেলিমেলি হ'ব পাৰে লগতে আপোনালোকৰ যি কেটকা একাউণ্টত পইচা আছে হে পইচা কেটো আপোনাৰ অৰ্থলে যাব পাৰে ইনভেষ্টমেন্ট বেয়া বস্তু নহয় ইনভেষ্টমেন্ট কৰক বৰ্তমান সময়ত ইনভেষ্টমেন্ট কৰাটো বহুত বেছি প্ৰয়োজনীয় কিন্তু আপুনি যিকোনো বস্তুতে বা যিকোনো এডভাৰটাইজমেন্টতে ফেসবুকৰ ভিডিঅতে বা জুনে টুনে দিয়া লিংকত গৈ আপুনি কেতিয়াও ইনভেষ্টমেন্ট নকৰিব ইনভেষ্টমেন্ট কৰিব পৰা কিছুমান প্লেটফৰ্ম আছে হে প্লেটফৰ্ম বিলাকত গৈ আপুনি ইনভেষ্টমেন্ট কৰিব আৰু যদি আপুনি ইনভেষ্টমেন্টৰ বিষয়ে নাজানে তেনেহলে আপোনালোকে জনাশুনা ব্যক্তিৰ সহায় ল'ব পাৰে বা আপুনি বেংকত গৈ ইনভেষ্টমেন্ট কৰিব পাৰে গতিকে SBI তৰফৰ পৰা এটো ওয়াৰ্নিং জাৰি কৰিছে যে আপোনালোকে ডিপ ফেক ভিডিঅ যিবিলাক ইনভেষ্টমেন্ট স্কিমৰ কথা কোৱা হৈছে এই ভিডিঅ বিলাকৰ লিংকত আপুনি কেতিয়াও ক্লিক নকৰিব আৰু এনেকুৱা ধৰণৰ ইনভেষ্টমেন্ট পলিচি কেতিয়াও আপোনালোকে ইনভেষ্টমেন্ট নকৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান 2.0 যদি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিছিলে তেনেহলে ইয়াৰ এতিয়া আবেদন আৰম্ভ হৈ গল আপোনালোকে যদি ৰেজিষ্ট্ৰেচন কৰি থৈছে তেনেহলে এতিয়া আবেদন কৰিব লাগিব বহুতে ভাবি থাকে যে আমি ৰেজিষ্ট্ৰেচন কৰিলে হৈ যাব ৰেজিষ্ট্ৰেচন কৰিলে নহয় এতিয়া ইয়াৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এমাহ আপোনালোকক সময় দিছে এই এমাহৰ ভিতৰতে আপোনালোকে ধুনিয়াকে আবেদন কৰিব লাগিব প্ৰজেক্ট ৰিপৰ্ট লগতে আপোনাৰ সম্পূৰ্ণ যিখিনি ডিটেইলছ তাত দিবলৈ কয় সেই ডিটেইলছখিনি দি আপুনি ধুনিয়াকে আবেদন কৰিব লাগিব এটা প্ৰজেক্ট ৰিপৰ্টৰ ওপৰত আপোনাৰ বহুত ডিপেন্ড কৰিব আপুনি যদি প্ৰজেক্ট ৰিপৰ্টটো ভালকে নিদিয়ে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই স্কিমখনৰ পৰা বাদ পৰিবলগীয়া হ'ব পাৰে কাৰণ এই স্কিমখনৰ মেইন মোটিভটো হৈছে চৰকাৰে আপোনালোকৰ যেটো বিজনেছ বা আপুনি যেটো আগলৈ কাম কৰিম বুলি ভাবিছে যাৰ কাৰণে আপোনাক পইচা লাগে সেই সম্পূৰ্ণ বস্তুটো আপুনি কেনেকৈ কৰিব কেনেকৈ আগবঢ়াব তাৰ ওপৰত বস্তুটো চাব আৰু চৰকাৰে এটো কৈছে যে আপোনালোকে যদি পইচাটো লাভ কৰে তেনেহলে সম্পূৰ্ণ গাইডেন্সও আপোনালোকক দিয়া হ'ব আপোনাৰ লগত টিম থাকিব সেই সম্পূৰ্ণ যেটো কাম আছে আপোনাৰ হেতু আগবঢ়াই নিয়াত তেওঁলোকে সহায় কৰিব বুলি কৈছে আৰু প্ৰথমে এই যেটো পইচা আছে এই পইচাটো চৰকাৰে কৈছে যে 1 লাখ টকা চৰকাৰে আপোনালোকক সাবসিডি হিচাপে দিব মানে এটো ঘূৰাৰ প্ৰয়োজন নাই বাকি 1 লাখ টকা আপোনালোকে উইদাউট ইন্টাৰেষ্ট আপোনালোকে লাভ কৰিব আপুনি হেতু 5 বছৰৰ ভিতৰত চৰকাৰ ঘূৰাব লাগিব আৰু এটা তেওঁলোকে কথা কৈছে 1,62,000 তেওঁলোকে এতিয়ালৈকে পঞ্জীয়ন লাভ কৰিছে তাৰে 75,000 তেওঁলোকে সিলেক্ট কৰিব মানে আপোনালোকৰ ইন্টাৰভিউ হ'ব আবেদন যেতিয়া আপুনি কৰিব আবেদন কৰাৰ পিছত আপোনাৰ ইন্টাৰভিউ হ'ব আৰু এই ইন্টাৰভিউত পাছ কৰিলে আপোনালোকে যেটো পইচা আছে এই পইচাটো লাভ কৰিব বুলি কৈছে আৰু এটা কথা চৰকাৰে কৈছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে এই যিখন স্কিমত যিসকল ধৰি লওক যুৱক যুৱতীয়ে পইচা পাব তেওঁলোকক যাতে পিছলৈ PM মুদ্ৰা স্কিম আছে সেই স্কিমখনৰ লগত যাতে তেওঁলোকক লিংক কৰাব পাৰে হেতু তেওঁলোকৰ মেইন টাৰ্গেট হয় কাৰণ PM মুদ্ৰা স্কিম হৈছে এনেকুৱা এখন স্কিম যিখন স্কিমৰ জৰিয়তে আপুনি 10ৰ পৰা খুমত 50 লাখ নে 20 লাখ তেনেকুৱা পৰ্যন্ত আপোনালোকে চৰকাৰৰ পৰা লোন হিচাপে আপুনি লৈ আপোনাৰ বিজনেছটো আগবঢ়াত আপুনি সহায় লাভ কৰে গতিকে আপুনি যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান আঁচনিখনৰ ৰেজিষ্ট্ৰেচন কৰিছিলে তেনেহলে সোনকালে আপুনি আবেদন কৰি লওক মই লিংকটো ডেসক্ৰিপচনত দি থোৱা আছে আগবাঢ়িছে পিছৰটো খবৰলৈ আপোনালোকৰ মাজৰ বহুতো লোকে মোক সুধি আছে যে অৰুণোদয় আঁচনি যিবোৰ ফৰ্ম আছে এই ফৰ্মবোৰ কেতিয়ালৈকে দিয়া হ'ব ইনষ্টাগ্ৰাম হোৱাটছআপত আপোনালোকে ৰেগুলাৰ মেছেজ কৰি আছে যে আমি অৰুণোদয়
অৰুণোদয় আঁচনি ফৰ্ম পোৱা নাই আমি পইচা পাম নে নাপাম চাওক অৰুণোদয় আঁচনি যি তেওঁলোকে ধৰি লওক ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কৰিছিলে বা যিবোৰ গাঁও সভা দিছিলে তাত আপোনালোকে যদি অংশগ্ৰহণ কৰিছিলে তাৰপাছত তেওঁলোকে কৈছিলে ফৰ্ম দিব কিন্তু এতিয়ালৈকে ফৰ্মসমূহ দিয়া নাই সেই প্ৰক্ৰিয়াসমূহ ডিচেম্বৰতে শেষ হৈ গ'ল কিন্তু তাৰপাছত এতিয়া ফেব্ৰুৱাৰী মাহ সোমালে এতিয়ালৈকে ফৰ্মসমূহ কোনো খা খবৰ নাই গতিকে যিহেতু প্ৰথমে কৈছিলে যে ৰেচন কাৰ্ড পলম হোৱাৰ কাৰণে তেওঁলোকে ফৰ্মসমূহ দিয়াটো পলম কৰিছে কিন্তু ৰেচন কাৰ্ডো এতিয়া অলমষ্ট সকলোৱে পাই গ'ল যিসকলে নতুনকৈ আবেদন কৰিছিলে কিন্তু ফৰ্মসমূহৰ ওপৰত কোনো ধৰণৰ এতিয়ালৈকে আপডেট অহা নাই গতিকে চৰকাৰে যদি ভাবিছে যে তেওঁলোকে ধৰি লওক যিসকলে ভেৰিফিকেশ্যন কৰিলে ভেৰিফিকেশ্যনৰ মতে তেওঁলোকৰ ধৰি লওক লিষ্টত যদি নাম আহে তেনেকুৱাও কৰিব পাৰে কিন্তু এতিয়ালৈকে যিসমূহ ফৰ্ম আছে ফৰ্মক লৈ কোনো অফিচিয়েল আপডেট অহা নাই যে ফৰ্মসমূহ আমুক তাৰিখে দিব বা এতিয়া দিব আপোনালোকক মই এটা কথাই ক'ব পাৰোঁ আপোনালোকে পঞ্চায়তত খবৰ কৰি থাকিব পঞ্চায়তত আপুনি খবৰ কৰি থাকিলে আপুনি অৰুণোদয় আঁচনিৰ ফৰ্ম কেতিয়া আহে আপোনালোকে গম পাব আৰু আপুনি সেইমতে ফৰ্মসমূহ আপোনালোকে ফিল কৰি ধুনীয়াকৈ ছাবমিট কৰিব লাগিব যদি চৰকাৰে কিবা আপডেট দিয়ে যে আপুনি ফৰ্ম ফিল নকৰিলেও আপোনালোকৰ যিখিনি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সেইমতে আপোনালোকৰ লিষ্টত নাম আহিব বুলি যদি কয় তেনেকুৱা ক্ষেত্ৰত আপুনি ফৰ্ম ফিল আপ কৰাৰ কোনো প্ৰয়োজন নাথাকে কিন্তু ইয়াৰ ওপৰত এতিয়ালৈকে কোনো ধৰণৰ একো অফিচিয়েল আপডেট অহা নাই মই এইটো ইনফৰমেশ্যন আপোনালোকক এইকাৰণে দিলোঁ কাৰণ বহুতে মোক কমেণ্ট কৰি আছিলে মেছেজ কৰি আছিলে যে অৰুণোদয় আঁচনি ফৰ্ম ক'ৰবাত দিছে নি আমি কিয় পোৱা নাই বহুতে কলো কৰিছিলে সেইকাৰণে মই আপোনালোকক এই ইনফৰমেশ্যনটো দি দিলোঁ বাকী অৰুণোদয় আঁচনিৰ ফৰ্ম অহাৰ লগে লগে মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম যিহেতু মই অলৰেডি অৰুণোদয় আঁচনিৰ ফৰ্ম কেনেকৈ ফিল কৰিব লাগে আপোনালোকক অৰুণোদয় যি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া হৈছিলে তেতিয়া মই আপোনালোকক দেখুৱাই দিম আগবঢ়িছে পিছৰটো খবৰলৈ PM কিষাণ সন্মান নিধি আঁচনিখনৰ যি 19 নম্বৰ কিস্তিৰ পইচা এই পইচাটো ৰিলেটেড এটা বহুত কমন কুৱেশ্যন আপোনালোকে সুধি আছে মই অলৰেডি তাৰ ওপৰত ভিডিঅ' বনাইছিলোঁ কিন্তু তাৰ পাছতো সেই ভিডিঅ' মই আপোনালোকে নোচোৱাৰ কাৰণে বা গম নোপোৱাৰ কাৰণে এই প্ৰশ্নটো সুধি আছে যে আমি কৃষক পঞ্জীয়ন নকৰিলে PM কিষাণৰ 19 নম্বৰ কিস্তিটো পাম নে নাপাম বা 19 নম্বৰ কিস্তিৰ পইচাটো কেতিয়া দিব 19 নম্বৰ যিটো কিস্তিৰ পইচা সেইটো বৰ্তমান যিটো আপডেট আহিছে সেইটো মানে 24 ফেব্ৰুৱাৰী তাৰিখে আপুনি লাভ কৰিব অফিচিয়েল ডেটটো তেওঁলোকে জাৰি কৰা নাই কিন্তু আমাৰ যি কেন্দ্ৰীয় কৃষি মন্ত্ৰী আছে তেওঁ কৈছে যে 24 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে PM কিষাণৰ পইচা লাভ কৰিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিহাৰৰ পৰা এই পইচাটো মুকলি কৰিব বুলি কৈছে যদি তেওঁলোকৰ ধৰি লওক কিবা ডেট খেলিমেলি নহয় তেনেকুৱা ক্ষেত্ৰত 24 ফেব্ৰুৱাৰী তাৰিখে আপুনি পইচাটো লাভ কৰিব বাকী কৃষক পঞ্জীয়নৰ যিটো আপোনাৰ কাম আছে সেইটো আপুনি কৰিবই লাগিব কৃষক পঞ্জীয়ন যদি আপোনালোকে নকৰে তেনেকুৱা ক্ষেত্ৰত আপুনি আহিবলগীয়া PM কিষাণৰ কিস্তি লাভ নকৰিব কিন্তু 19 নম্বৰ কিস্তি ৰিলেটেড তেওঁলোকে একো আপডেট দিয়া নাই যে আপুনি 19 নম্বৰ কিস্তি পাব নে নাপায় কিন্তু এতিয়া যিহেতু CSC চেণ্টাৰসমূহো কাম দি দিলে আমাৰ অসমৰ প্ৰত্যেকখন CSC চেণ্টাৰ এতিয়া যি আমাৰ কৃষক পঞ্জীয়ন এইটো কৰিব পাৰিব সেইকাৰণে আপুনি CSC চেণ্টাৰখনলৈ গৈ আপুনি কৃষক পঞ্জীয়নটো কৰোৱাই ল'ব প্ৰথমে পঞ্চায়তত দিছিলে কিছুমান পঞ্চায়তত হৈছিলে কিছুমানত হোৱা নাছিলে কিন্তু এতিয়া সকলোবিলাক CSC কাৰণে এভেইলেবল কৰি দিলে আপুনি সোনকালে CSCত গৈ আপোনাৰ আধাৰ কাৰ্ড লৈ যাব আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা মোবাইল নম্বৰ লৈ যাব আপোনাৰ ধৰি লওক মাটি ৰিলেটেড নথিপত্ৰখিনি লৈ যাব আৰু আপোনালোকৰ যিটো কৃষক পঞ্জীয়ন সেইটো আপুনি কৰোৱাই ল'ব যদি নকৰোৱাই তেনে ক্ষেত্ৰত PM কিষাণৰ লগতে কৃষি ৰিলেটেড যিকোনো ধৰণৰ স্কিমৰ পৰা আপোনালোক বাদ পৰিবলগীয়া হ'ব গতিকে এইকেইটা আছিল মোৰ ভিডিঅ'টো দিবলগীয়া আপোনালোকৰ কাৰণে 4টা ইনফৰমেশ্যন আৰু যাওঁতে মই আপোনালোকক আৰু এটা ইনফৰমেশ্যন দি থৈ যাওঁ চৰকাৰে কিছুমান নম্বৰ মুকলি কৰিছে যিবিলাকৰ জৰিয়তে আপোনালোকে আপোনাৰ পৰা কোনো চৰকাৰী বিষয়া অথবা কৰ্মচাৰীয়ে যদি উৎকোচ বিচাৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই ফোন নম্বৰসমূহত কল কৰি বা হোৱাটছআপ কৰি আপোনালোকে তেওঁলোকক কমপ্লেইন কৰিব পাৰিব ইমেইলো দিছে তেওঁলোকে আৰক্ষী অধীক্ষকৰ নম্বৰ দি থৈছে নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ দিছে টোল ফ্ৰী নম্বৰ আছে হোৱাটছআপ নম্বৰ আছে আপোনালোকৰ লগত যদি কোনোবাই ধৰি লওক কিবা কামৰ ক্ষেত্ৰত আপোনাৰ পৰা যদি পইচা বিচাৰে লাগিলে তেওঁ কৰ্মচাৰীয়ে হওক বা চৰকাৰী বিষয়া হওক তেনে ক্ষেত্ৰত আপোনালোকে ডাইৰেক্টলি কমপ্লেইন কৰিব পাৰিব আৰু এই নম্বৰসমূহ চৰকাৰে এনেই দিয়া নাই আপোনালোকৰ লগত কোনোবাই এনেকুৱা কাম কৰিলে আপুনি লগালগ কমপ্লেইন কৰিব প্ৰথমে আপুনি নিজক শুদ্ধ কৰিব লাগিব তাৰ পৰাহে আপুনি বেলেগক শুদ্ধ কৰিব পাৰিব বহুতে কৈ থাকে যে আমাৰ সম্পূৰ্ণ দেশখন কাৰাপ্ট হয় কিন্তু আমি আচলতে কাৰাপ্ট আমি কাৰাপ্টেড মানুহবিলাকক হেল্প কৰাৰ খাতিৰত তেওঁলোকে কাৰাপশ্যন কৰিব পাৰে গতিকে আপোনালোকক যদি কোনোবাই কাৰাপশ্যন কৰিব চেষ্টা কৰে গতিকে এই নম্বৰসমূহত আপুনি লগালগ যোগাযোগ কৰি কমপ্লেইন কৰিব পাৰিব গতিকে এইটো আছিল যে আপোনালোক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'ত চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব আপোনালোকৰ স্ক্ৰীনত এটা এতিয়া গুৰুত্বপূৰ্ণ ভিডিঅ' ওলাই আছে যিটো ভিডিঅ'ত মই হোৱাটছআপৰ লগত ৰিলেটেড এটা স্কেমৰ বিষয়ে কৈ থোৱা আছে আপুনি নিশ্চয় হোৱাটছআপ ইউজ কৰে তেনেহ'লে এই ভিডিঅ'টো এবাৰ চেক আউট কৰক লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ